ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে এই মাহটো লৈ আহিছে কোনখিনি ক্ষেত্ৰত বিশেষকৈ অলপ সাৱধানতাৰ অৱলম্বন কৰিব কোনখিনি ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিব কেনে ধৰণৰ পন্থা অৱলম্বন কৰিলে উপকৃত হ'ব সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল অনুসৰি মেঘ ৰাশি জাতক জাতিকাসকলে এই মাহত বহুত সময় সম্পৰ্ক ধন পৰিচালনা কৰিব লাগিব সময় ভালদৰে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব সম্পৰ্কবোৰ ভাল কৰি ৰাখিব লাগিব আৰু আপোনালোকৰ ধন টকা পইচাখিনি ভালদৰে ইউজ কৰিব লাগিব পৰিচালনা কৰিব লাগিব বুলি কৈছে যদি আপুনি এই কামত সফল হয় তেন্তে মাহৰ আৰম্ভণিতে আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক আকাংক্ষিত লাভ পাব বুলি কৈছে পূৰ্বতে যিকোনো আঁচনিত কৰা বিনিয়োগে আগতে যদি কৰবাত টকা পইচাৰ ইনভেষ্ট কৰি থৈ দিছিল লগাই থৈ দিছিল বিনিয়োগ কৰিছিল আকাংক্ষিত সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে নিয়োজিত লোকৰ বাবে অতিৰিক্ত উপাৰ্জনৰ উৎস থাকিব এই মাহৰ আৰম্ভণি সময়ছোৱাত ঘনিষ্ঠ বন্ধু বা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি নিজৰ কেৰিয়াৰ আগুৱাই নিয়াৰ এক সময় আপোনালোকে পাব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে এই সময়খিনিত কৈছে যে নিবনুৱা লোকে বিশেষকৈ কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব পাৰে মাহৰ দ্বিতীয় সপ্তাহত বিশেষকৈ কৰবাৰ পৰা হঠাৎ আৰ্থিক লাভ হ'ব পাৰে মাটি অট্টালিকাৰ সৈতে জড়িত বিবাদৰ সমাধান হ'ব পাৰে কিন্তু এই সময়ত স্বাস্থ্য সম্পৰ্কীয় অৰ্থাৎ এই মাহত স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যাই আপোনাক অগ্ৰগতিত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব কিবা পুৰণি ৰোগৰ উত্থানৰ বাবে চিকিৎসালয়লৈ যাব লগা হ'ব পাৰে কিছু লোকৰ বিশেষকৈ হাড়ৰ লগত জড়িত সমস্যা কিছু লোকৰ হ'ব পাৰে এই সময়ছোৱাত এই মাহত বিশেষকৈ গাড়ীখন সাৱধানে চলাওক ব্যৱহাৰ কৰোঁতে সাৱধান হওক এই সময়ছোৱাত কৰ্মৰ ক্ষেত্ৰত যিকোনো ধৰণৰ অসাৱধানতাৰ পৰিহাৰ কৰিব লাগিব সাৱধান হৈ থাকিব লাগিব নহলে আপুনি আপোনালোকৰ জ্যেষ্ঠ লোকৰ বা উচ্চপদস্থ বিষয়ৰ খঙৰ বলি হ'বলগীয়া হ'ব পাৰে কথা শুনিবলগীয়া হ'ব পাৰে গতিকে সাৱধানে কামখিনি কৰক মাহৰ মাজভাগত আপুনি চাকৰি বিশেষকৈ চৰকাৰী বিভাগত যিসকলে চাকৰি কৰে তেওঁলোকৰ বেষ্টনী বৃদ্ধি পাব বুলি কৈছে আঁচনি আধাৰিত দ্বাৰা চৰকাৰী আঁচনিৰ দ্বাৰা কিছু লাভ কৰাৰ সম্ভাৱনা আছে আঁচনিৰ দ্বাৰা লাভৱান হ'ব পাৰে এই মাহত বজাৰত বা আপোনালোকৰ আবদ্ধ হৈ থকা কৰবাত টকা পইচাৰ অভাৱনীয়ভাৱে ওলাই অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে পূৰ্বপুৰুষৰ সম্পত্তি উত্তৰাধিকাৰী হ'ব পাৰে কিছু লোকে ঘনিষ্ঠ বন্ধু বা পৰিয়ালৰ সদস্যৰ সৈতে কোনো পৰ্যটনস্থলীলৈ যাত্ৰা হ'ব পাৰে এই মাহত বিশেষকৈ ফেব্ৰুৱাৰী মাহত বিশেষকৈ আপোনালোকৰ বিভ্ৰান্তিৰ অৱস্থাত বা আবেগৰ প্ৰভাৱত আপুনি ভুল সিদ্ধান্ত ল'ব পাৰে গতিকে আপুনি পিছত অনুশোচনা কৰিবলগীয়া হ'ব পাৰে গতিকে যিকোনো কাম কৰোঁতে সাৱধান হওক আবেগত সংৰাগত আহি পেলাই কনফিউজনত বিভ্ৰান্তিৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত ল'ব নালাগে গতিকে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই মাহত বিশেষকৈ কৈছে যে আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব বিশেষকৈ খং নিয়ন্ত্ৰণ কৰি মানুহৰ লগত কাম কৰক মিলা প্ৰীতিৰে প্ৰেমৰ সম্পৰ্কত বিশেষকৈ মাহৰ আৰম্ভণি সপ্তাহত পাৰস্পৰিক বিশ্বাস আৰু ঘনিষ্ঠতাৰ বৃদ্ধি পাব আপুনি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে সুখৰ মুহূৰ্ত কটাবলৈ সুযোগ পাব ইজনে সিজনৰ আবেগো বুজি পাব বৈবাহিক জীৱন সুখী হৈ থাকিব ল'ৰা ছোৱালীক লৈ মনটো অলপ চিন্তিত হৈ থাকিব এই মাহৰ প্ৰথম সপ্তাহত এই সময়খিনিত কৈছে যে বিশেষকৈ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত ধন আৰু স্বাস্থ্য দুয়োটাৰ দিশতে যথেষ্ট গুৰুত্ব দিব লাগিব আপুনি আপোনালোকৰ ধন পৰিচালনা কৰিব লাগিব ভালদৰে নহ'লে আপোনালোকৰ বাজেটত অলপ অসুবিধা হ'ব পাৰে মাহৰ আৰম্ভণি সময়ছোৱাৰ পৰা অতিৰিক্ত কামবোৰৰ পিছত ঋণ লোৱাৰ এটা ডাঙৰ কাৰণ হৈ পৰিব পাৰে এই সময়ছোৱাত আপুনি বিলাসিকতাৰ সৈতে জড়িত কামত পকেটৰ পৰা অধিক ধন খৰচ কৰিব পাৰে মাটি আৰু অট্টালিকাৰ সৈতে জড়িত বিবাদ আদালতলৈ নিয়াৰ পৰিৱৰ্তে কিছুমান ক্ষেত্ৰত আলোচনাৰ জৰিয়তে সমাধান কৰাটো উপযুক্ত হ'ব নহ'লে কিন্তু সমস্যাবোৰ বাঢ়িব পাৰে সমস্যাৰ বেছিকৈ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সময়ছোৱাত দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ বিশেষ যত্ন লওক বুলি কৈছে মাহৰ দ্বিতীয় সপ্তাহত বিশেষকৈ যদি কোনো পুৰণি ৰোগৰ উত্থান ঘটে বা আপুনি কোনো ঋতুভিত্তিক ৰোগত আক্ৰান্ত হয় তেন্তে তাক একেবাৰে আওকাণ নকৰিব নহ'লে আপুনি অধিক শাৰীৰিক বিষয়ত বিশেষকৈ ভুগিবলগীয়া হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক মাহৰ দ্বিতীয় সপ্তাহত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ছিনিয়ৰসকলৰ পৰা কম সহায় পাব পাৰে ঘৰুৱাৰ বিবাদো আপোনালোকৰ চিন্তাৰ এটা ডাঙৰ কাৰণ হৈ পৰিব পাৰে এই সময়ছোৱাত কোনো বিষয়ক লৈ আপোনালোকৰ জীৱন সংগীৰ লগত মতানৈক্য হ'ব পাৰে অৱশ্যে কৈছে যে মাহটোৰ দ্বিতীয় ভাগৰ ভিতৰত এই মতানৈক্যখিনি সমাধান হ'বই প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা প্ৰথম ভাগতকৈ মাহটোৰ শেষৰ অৰ্ধটো অধিক শুভ বুলি কৈছে অনুকূল হ'ব বুলি কৈছে এই সময়ছোৱাত আপুনি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে মান সম্পন্ন সময় কটাবলৈ সুযোগ পাব
মাহৰ চতুৰ্থ সপ্তাহত বিশেষকৈ আপুনি আপোনালোকৰ প্ৰচেষ্টাৰ সম্পূৰ্ণ ফলাফল পাব। খুচুৰা বিক্ৰেতাসকলৰ বাবে এই সময় অতি শুভ বুলি প্ৰমাণিত হ'ব। ব্যৱসায়টো সম্প্ৰসাৰণৰ পৰিকল্পনাত কাম কৰিব। সঞ্চিত ধন সম্পত্তি বৃদ্ধি পাব বুলি কৈছে। স্বাস্থ্যৰ স্বাভাৱিক হ'ব। মাহৰ তৃতীয় সপ্তাহত বিশেষকৈ আপোনালোকৰ আৰম্ভণি বিশেষকৈ আপুনি মংগল আৰু সফলতাৰ দুয়োটাৰে সমৰ্থন লাভ কৰিব। আপোনাৰ সকলো কামতে আপোনালোকৰ ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু আত্মীয় আপোনালোকক সহায় কৰা দেখা পোৱা যাব। এই সময়ছোৱাত প্ৰেমৰ সম্পৰ্কবোৰ ফলপ্ৰসূ হ'ব। কিন্তু মাহৰ তৃতীয় সপ্তাহত কাৰোবাৰ লগত ধেমালি কৰাৰ সময়ত বহুত সাৱধান হ'ব লাগিব। নহ'লে আপোনালোকৰ আপোনাৰ আপোনজনে আপোনালোকৰ ওপৰত খং কৰি আপোনালোকক এৰি যাব পাৰে। এই সময়ছোৱাত খং ৰাগত বিশেষকৈ কথা নাপাতিব। খং ৰাগত যিকোনো ডিচিজন নল'ব, সিদ্ধান্ত নল'ব। এই সময়ছোৱাত যিকোনো ধৰণৰ বিবাদৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে। যদি কোনো বিষয় আদালতত চলি আছে তেন্তে বাহিৰত নিষ্পত্তি কৰাটো ভাল হ'ব। ব্যৱসায়ত প্ৰতিযোগীৰ পৰা কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যিকোনো আঁচনি বা ষ্টক মাৰ্কেটত ধন বিনিয়োগ কৰাৰ আগতে কেনে নিশ্চিতভাৱে বিশেষজ্ঞ বা শুভাকাংক্ষীৰ পৰামৰ্শ লওক। নজনা বা অভিজ্ঞতা নাইকিয়া কামত কেতিয়াও আগ নেবাঢ়িব। এই মাহত ৰিস্ক নল'ব তৎক্ষণাত। কামৰ লগত জড়িত দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰা মাহৰ তৃতীয় সপ্তাহলৈকে সম্ভৱপৰ। ভ্ৰমণৰ সময়ত কিন্তু আপোনালোকে এই মাহত স্বাস্থ্য আৰু সামগ্ৰীৰ অতি যত্ন লওক বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত গোপন শত্ৰুৰ পৰা নিয়োজিত লোকসকলে সাৱধান হ'ব লাগিব। আপোনাৰ বিৰোধীয়ে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিবলৈ বা আপোনালোকৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে এই মাহত এই সময়ছোৱাত প্ৰেমৰ সম্পৰ্কত কিন্তু চিন্তাশীলভাৱে আগবাঢ়ি যোৱাৰ প্ৰয়োজন আছে। নহ'লে কিছুমান ক্ষেত্ৰত মানহানিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মাহৰ শেষৰ ফাললৈ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কমি যাব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ এই মাহত গুৰুত্ব দিব লাগিব। ল'ৰা ছোৱালীৰ লগত জড়িত যিকোনো বস্তুৱে আপোনালোকৰ বাবে চিন্তাৰ প্ৰধান কাৰণ হৈ পৰিব পাৰে। কঠিন সময়ত আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন আশা কৰা হৈছে। এই সময়ছোৱাত কৈছে যে কেৱল ব্যৱসায়তে আকাংক্ষিত লাভ হোৱাই নহয়, ব্যৱসায়ত সম্প্ৰসাৰণৰ সপোনো আপোনালোকৰ বাস্তৱায়িত হ'ব পাৰে। যদি বিজনেছটো অলপ ডাঙৰ কৰিম বুলি ভাবিছে, বিজনেছটো অলপ গ্ৰ' কৰিম বুলি ভাবিছে, সম্প্ৰসাৰণ কৰিব বিচাৰিছে, সেইখিনি সপোনো আপোনালোকৰ পূৰণ হ'ব পাৰে। গতিকে কষ্ট কৰিব, নিশ্চয়কৈ সফল হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ ছিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰ পৰা সহায় লাভ কৰিব। মাহৰ দ্বিতীয় সপ্তাহত আয়ৰ নতুন উৎসৱৰ সৃষ্টি হ'ব বুলি কৈছে। এই মাহত পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলৰে হয়তো কিছু কষ্ট আৰু বেছি কৰিব লাগিব। তেতিয়াহে ভাল খবৰ পাব বা ভাল এটা ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। গতিকে কষ্ট বহুত বেছি প্ৰয়োজন আছে। এই মাহত আপোনালোকৰ কষ্টৰ অনুকূল ফল পাব তেতিয়াহে। মাহৰ দ্বিতীয় সপ্তাহত তীৰ্থস্থানলৈ ভ্ৰমণৰ সম্ভৱ কিছু লোকৰ। এই সময়ছোৱাত আপোনালোকৰ বেছিভাগ সময় সামাজিক ধৰ্মীয় কাম কাজত আপোনালোকে কটাব বুলি কৈছে। পৰিয়ালত এই মাহত শুভ কামৰ সম্পন্ন কৰিব পাৰে। পৰিয়ালত আপোনালোকৰ ফেমিলিত পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতি বাঢ়িব। যদি আপুনি দীৰ্ঘদিন ধৰি মাটি, অট্টালিকা বা বাহন কিনাৰ কথা ভাবি আছিল তেন্তে এই মাহত আপোনালোকৰ ইচ্ছাৰো পূৰণ হ'ব পাৰে। মাহৰ তৃতীয় সপ্তাহত প্ৰেমৰ সম্পৰ্কত কিবা এটা বিসংগতি বা বিবাদ হোৱাৰ সম্ভাৱনা আছে। তৰ্কৰ পেচাল হ'ব পাৰে, কাজিয়া পেচাল হ'ব পাৰে। গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক। ইজনে সিজনৰ আৱেগক ৰেচপেক্ট কৰক, সন্মান কৰক। মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক। তুলনা বেলেগৰ লগত বেছিকৈ নকৰিব। ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত থকা মানুহৰ কোনো বিষয়ক লৈ প্ৰেমৰ সংগীৰ সৈতে কাজিয়া হ'ব পাৰে। গতিকে সাৱধান হ'ব লাগিব। আপোনালোকৰ প্ৰেমৰ কাহিনীত বা আপোনালোকৰ প্ৰেম জীৱনত তৃতীয় ব্যক্তিৰ প্ৰৱেশত কিন্তু আপোনালোকৰ মনটো অলপ অশান্তি হ'ব পাৰে, কিবা এটা খেলি মেলি হ'ব পাৰে। গতিকে প্ৰেমৰ ক্ষেত্ৰত মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত অলপ ধ্যান ৰাখিব লাগিব। বৈবাহিক জীৱনতো আপুনি আপোনালোকৰ জীৱনসংগীৰ কিন্তু স্বাস্থ্যৰ প্ৰতি অলপ চিন্তাত পৰিব এই মাহত। গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি, তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে। এই সময়ছোৱাত আপুনিও ঋতুভিত্তিক ৰোগৰ বলি হ'ব পাৰে। কাহ চৰ্দিৰ সমস্যাই আপোনালোকক অশান্তি দিব পাৰে। গেছৰ সমস্যা, পেটৰ লগত জড়িত কিছু ৰোগ আপোনালোকৰ হ'ব পাৰে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সংযম, সাৱধান হ'ব লাগিব। মাহৰ শেষৰ ফালে বিশেষকৈ আপুনি সেইসকল লোকৰ প্ৰতি অতি সাৱধান হ'ব লাগিব যিসকল লোকে আপোনালোকক বিশেষকৈ দুৰ্বলতাৰ সুযোগ লৈ থাকে, আপোনালোকৰ পৰা কিবা এটা আদায় কৰিবলৈ চেষ্টা কৰি থাকে। স্বাৰ্থপৰ বা চেলফিছ মানুহৰ পৰা সাৱধান হৈ থাকক বুলি কৈছে। আৰু আপোনালোকৰ পিঠিৰ পিছফালে ক্ষতি কৰিব পাৰে সেইসকল লোকে। গতিকে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। এই সময়ছোৱাত আপুনি ধনৰ লেনদেনত বিশেষভাৱে সাৱধান হ'ব লাগিব। নহ'লে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সুখী বৈবাহিক জীৱনৰ বাবে আপোনালোকৰ ব্যস্ত সময়ৰ পৰা কিছু সময় আপোনালোকৰ জীৱনসংগীৰ বাবে উলিয়াওক, ঘৰখনৰ ফেমিলিৰ কাৰণে উলিয়াওক।
তেওঁলোকৰ অনুভৱক আওকাণ কৰাৰ পৰা বিৰত থাকক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক তেওঁলোকৰ মনটো বিশেষকৈ বুজি তেওঁলোকৰ সুবিধা অসুবিধাখিনি আপোনালোকে কিছু পূৰণ কৰিবৰ বাবে চেষ্টা কৰিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মেঘ ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ এই ফেব্ৰুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক আৰু যিখিনি কথা বতৰা ক'লে সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ মনৰ যি ইচ্ছা আছে সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় কমেণ্ট বক্সত অনুগ্ৰহ কৰি জয় হনুমান ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় শ্ৰী ৰাম